আপোনালোকৰ ধৰক ফ্লিপকাৰ্টৰ পাৰ্চেল কেনেকৈ আপোনালোকৰ ৰিটাৰ্ণ কৰে মই দেখাই দিছোঁ। আপোনাৰ ফ্লিপকাৰ্টৰ একাউণ্টটো এইটো ধৰক, একাউণ্টলৈ যাব, অৰ্ডাৰলৈ যাব। কালি মই পাৰ্চেল এটা ডেলিভাৰ কৰিছিলোঁ, অ'পেন বক্স আছিলে, তো মানে মেচিনটো চলা নাই। বাকী ঠিকে আছিলে, পাৰ্টছবিলাক OBD আছিলে তাতে। মই ৰিটাৰ্ণ কৰি দিছোঁ। আপোনাৰ ৰিটাৰ্ণ ধৰক ৰিটাৰ্ণৰ পেজ এটা ওলাব, এনেকৈ নিউজ বুলি কৈ দিব, কণ্টিনিউ কৰিব। মই আগতে কৰি দিছিলোঁ ৰিটাৰ্ণ, মানে সেইকাৰণে ধৰক অল্ড ইছ্যু আৰু নিউজটো দেখাইছে, মই ছেমেই দিম। আপোনাৰ মেচিনটো চলা নাছিলে কাৰণে মই এইটো আইটেম ডিড নট টাৰ্ণ অন বুলি দিছোঁ। কিন্তু আপোনালোকে এই ৰিচিভ আইটেম, ব্ৰকেন এণ্ড ডেমেজ আইটেম এইবিলাক নিদিব। তো মই আইটেম ডিড নট ক্লিক কৰিলোঁ, তাৰপিছত আকৌ তাত ক্লিক কৰাৰ পিছত আকৌ ছেম ওলাইছে। ইয়াত এবাৰ ক্লিক কৰি দিব আপোনালোকে, তাৰপিছত আইটেম ইয়াত লিখি দিব, আইটেম ডিড নট টাৰ্ণ অন বুলি ইমানটো লিখিলে হ'ব। তো কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনাৰ এইটো ৰিটাৰ্ণ হোৱা নাই, মানে কি এই ইলেক্ট্ৰনিক বস্তুবিলাক তেনেকুৱাই, আপোনাৰ ৰিফাণ্ড নহয়, প্ৰথমত ৰিপ্লেচমেণ্টহে হয়। ৰিপ্লেচমেণ্ট হোৱাৰ পিছত নেক্সট আকৌ যিটো আহিব সেইটো আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰিব। কিন্তু এইটো মানে কিছুমানত থাকে, কিছুমানত সেই পলিচিটো নাথাকে। মানে আপোনাৰ ৰিপ্লেচমেণ্টে কৰি দিছোঁ, কণ্টিনিউ, ছাবমিট। আপোনাৰ 11:30 আজি ফোন কৰিব, আধা ঘণ্টা 11:30 বা 12টা বজাত ফোন, কাষ্টমাৰ কেয়াৰৰ পৰা ফোন আহিব। প্ৰব্লেমটো কি হৈছিলে সুধিব। তেতিয়া প্ৰব্লেমটো আপোনালোকে যদি কৈ দিয়ে, ফোনটো যদি ৰিচিভ কৰিব নোৱাৰেও তেতিয়াও একো নাই, সিহঁতি এপ্ৰুভ কৰি দিয়ে, কিন্তু হ'লেও ফোন এটা কৰে সিহঁতে, কিন্তু ৰিচিভটো কৰিলে ভাল। তাৰপৰা এড্ৰেছটো ঠিকে আছে, বাকী কৈ দিলে হৈছে যে প্ৰব্লেমটো এনেকুৱা হৈছিলে, সিহঁতে এপ্ৰুভ কৰি দিব। 5-10 দিনৰ পিছত আহিব আপোনাৰ এই ছেম প্ৰডাক্টটো, আৰু এইকেইটা পাৰ্চেল এইকেইটা মানে আপোনাৰ লৈ যোৱা হ'ব, আৰু বাকী যিটো আহিব সেইটো দিয়া হ'ব। সেইটো ৰিটাৰ্ণ কৰিব পাৰিব, পইচাটো পাই যাব আপোনালোকে একাউণ্ট নাম্বাৰ দিলে। কিন্তু এইটো নাপাই থ'ব, এইটো এতিয়া এক্সচেঞ্জ কৰি দিলোঁ। আপোনাৰ কি এই কল হোৱাৰ পিছত কি তাৰিখে পাবহি সেইবোৰ ডিটেইলছবিলাক দেখাব। এই ইমানটোৱেই, এক্সচেঞ্জটো সেই তেনেকৈ কৰে। ঠিক আছে বাৰু, দিয়ক।